নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক কেইটামান চিত্ৰ দেখুৱাই আছো তোমালোকে চাবাচোন A B C D E F G P Q R S T U V W X I J K L M N O Y P Q কৰিলো এটো R কৰিলো তোমালোকে দেখিছাই ইয়াতে মই কেইটামান চিত্ৰ আঁকিছো এই চিত্ৰবিলাক কি হ'ব পাৰে বাৰু তোমালোকে নিশ্চয় গম পাইছা এইবিলাক ৰেখাখণ্ডৰ গঠিত একোটা সৰল বন্ধ বক্ৰ গতিকে এইবোৰ একোটা বহুভুজ হয় কিন্তু এই বহুভুজবোৰৰ ভিতৰত তোমালোকে কিছুমান কথা পৰ্যবেক্ষণ কৰাচোন এই বহুভুজটোৰে ধৰি ললো মই T আৰু V বিন্দু দুটা সংযোগ কৰি দিলো জানিবা এটা ৰেখাখণ্ড পাম যেটো ৰেখাখণ্ড বহুভুজটোৰ মাজত পৰিছে মই ইয়াতো যদি বেলেগ দুটা বিন্দু লওঁ যিকোনো দুটা জেনিয়ে লোৱা বহুভুজটোৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে যিডাল ৰেখাখণ্ড পাম সেই ৰেখাখণ্ডডাল সদায় বহুভুজটোৰ কি হয় এটো অন্তৰ্ভাগটোত পৰে ভিতৰ ভাগত পৰে ঠিক হেৰণে আমাৰ এটো চিত্ৰ 1 এটো 2 3 4 5 ইয়াত আমাৰ তেনেকুৱা ধৰণৰ নাপাওঁৱে ইয়াত আঁকিবই নোৱাৰি এটো আৰু এটো সংযোগ কৰি দিয়াৰ লগে লগে কি হ'ব এডাল বাহু হৈ পৰিব ইয়াত কিন্তু নহয় বাহু হৈ নাযায় ভিতৰত পৰি যায় গতিকে এই বস্তুটো আমাৰ এতিয়া আমি বাহিৰ কৰি ললো তাৰ পাছত বাকি এটোৰ ক্ষেত্ৰত চোৱাচোন তোমালোকে এই ধৰণে এটো বিন্দু সংযোগ কৰিলে আমাৰ এই ভিতৰত পৰিছে এটো সংযোগ কৰিলে ভিতৰত পৰে কিন্তু আমি S আৰু Q যদি সংযোগ কৰো তেতিয়াহলে ই কি হ'ব বাৰু এডাল বাহিৰত পৰি যাব মানে এই বহুভুজটোৰ বাহিৰত পৰি যায় ঠিক হেৰণে ইয়াত OM যদি সংযোগ কৰো তেতিয়াহলে এডাল আমাৰ বাহিৰত পৰে দেখিছানে OM ডাল বাহিৰত পৰে কিন্তু বাকি এইবোৰ সংযোগ কৰিলে ভিতৰতে পৰিব এটো কোনো কথা নাই ইয়াৰ এনে কিছু বিন্দু আছে
বা অতি কমেও এনে দুটা বিন্দু আছে যি দুটা বিন্দু সংযোগ কৰিলে তাৰমানে বহুভুজটোৰ ওপৰত থকা এনে দুটা বিন্দু আছে ইয়াত অসংখ্যই আছে এইযোৰো পাম এইযোৰো পাম এইযোৰো পাম অসংখ্য নহয় বাৰু যথেষ্ট পৰিমাণৰ আছে ভালে কেইযোৰ ওলাব এনে বিন্দু আছে যি দুটা সংযোগ কৰিলে যিডাল ৰেখাখণ্ড পাম সেই ৰেখাখণ্ডডাল কি হয় সদায় বহুভুজটো বহিৰ অংশত পৰি যায় ইয়াতো এই দুটা সংযোগ কৰিলে বহিৰ অংশত পৰি যায় গতিকে আমাৰ এই বহুভুজটো আৰু এই বহুভুজ কেইটাৰ মাজত তাৰমানে 4 আৰু 2 মাজত 4 আৰু 2 একে ধৰণৰ হ'ব 3 আৰু 5 কিন্তু একে ধৰণৰ নহয় 4 আৰু 2 পৰা 3 আৰু 5 পৃথক কিয়নো এই বহুভুজটোৰ এনে দুটা আমি শীৰ্ষবিন্দু পাইছোঁ বা বহুভুজটোৰ ওপৰত থকা এনে দুটা বিন্দু পাইছোঁ যি দুটা বিন্দু সংযোগ কৰিলে ৰেখাখণ্ড এই বহুভুজটোৰ বাহিৰত পৰি যায় ইয়াত কিন্তু তেনেকুৱা তোমালোকে উলিয়াব নোৱাৰা গতিকে এই ধৰণৰ বহুভুজবোৰক আমি উত্তল বহুভুজ বুলি কওঁ আৰু এই ধৰণৰ বহুভুজবোৰক আমি অৱতল বহুভুজ বুলি কওঁ সেইফালৰ পৰা আমি বহুভুজক দুটা প্ৰকাৰে ভাগ কৰিছোঁ উত্তল বহুভুজ আৰু অৱতল বহুভুজ কনভেক্স পলিগন কনভেক্স পলিগন এনেকুৱা ধৰণৰ আমি লিখিম যে বহুভুজ এটাৰ ওপৰৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো সম্পূৰ্ণৰূপে বহুভুজটোৰ অন্তৰ্ভাগত সোমাই থাকিলে বহুভুজটোক বোলে উত্তল বহুভুজ বোলে যেনে চিত্ৰ 2 আৰু 4 অবতল বহুভুজ
বহুভুজ এটাৰ বক্ৰটোৰ যিকোনো দুটা সংযোগী ৰেখাখণ্ডটো বহুভুজ অন্তৰ্ভাগত সম্পূৰ্ণৰূপে নাথাকিলে ইয়াক অৱতল বহুভুজ বোলে। যেনে ওপৰৰ চিত্ৰৰ 3 আৰু 5 গতিকে এনেধৰণৰ অৱতল বহুভুজৰ আৰু কেইবাটাও বৈশিষ্ট্য আছে। তোমালোকক পিছৰ ক্লাছত মই জনাম। বৰ্তমান এই বৈশিষ্ট্য দুটাই তোমালোকে জানি লোৱা। ইয়াৰ পাছতে মই তোমালোকক আৰু এটা বস্তু ধাৰণা দিম, যাক কোৱা হৈছে বহুভুজৰ কৰ্ণ। এনে সৰ্বসাধাৰণতে কৰ্ণ মানে কাণ বুজায়। এতিয়া বহুভুজৰ কৰ্ণ মানে, যাক ইংৰাজীত আমি ক'ম ডায়েগনেল, কিন্তু ডায়েগনেলটো ঠিক কাণ বুজাও বুলি মই নাভাবোঁ। কি বুজাবনো তেতিয়াহ'লে? বহুভুজ এটাৰ আমি যিকোনো এটা বহুভুজ আঁকি ল'ব পাৰোঁ। মই ইয়াতে এটা বহুভুজ আঁকিলোঁ, যি হ'ল তোমাৰ A, B, C, D, E, F। এতিয়া তোমালোকে ক্ৰমিক নোহোৱা, এৰ পাছতে বিটো ক্ৰমিক, বিটো এৰি চিৰ লগত ডিৰ লগত ইৰ লগত দেখিলানে? এতিয়া বিৰ পাছতে চিটোক এৰি আমি ডি পালোঁ। বি ডি সংযোগ কৰা, বি এফ। আৰু থাকি গৈছে নেকি বাৰু সংযোগ কৰিবলৈ? নিশ্চয় নাই থকা। ইয়াৰ পাছতে চিৰ পৰা ধৰা, চিৰ পাছতে ডিটো এৰি ই, আৰু ৰিজাল্টটো পালোৱে একে।
তাৰ পাছতে আৰু ডি পাছত ই এৰি ই এফ ডি এইডাল তেনেকৈ চোৱাচোন এই ধৰণে ওচৰা-ওচৰিকৈ নথকা ধৰা এ আৰু বি ওচৰা-ওচৰিকে আছে কিন্তু এৰ লগত এফটো ওচৰা-ওচৰি নহয় বিটো এৰি চিটো গতিকে তেনেকুৱা এযোৰ এযোৰ এইফালে আকৌ এৰ পৰা এফটো ওচৰা-ওচৰি গতিকে এইযোৰ নহয় এৰ পৰা ই এৰ পৰা ডি এনেধৰণে বাকীখিনি তেনেকুৱা ধৰণৰ ৰেখাখণ্ডবোৰ তাৰমানে ওচৰা-ওচৰিকৈ নথকা শীৰ্ষবিন্দুবোৰক সংযোগ কৰি আমি কিছুমান ৰেখাখণ্ড পালোঁ এই ৰেখাখণ্ডবোৰক আমি কি বুলি কৈছোঁ কৰ্ণ বুলি কওঁ বহুভুজৰ ওচৰা-ওচৰিকৈ নথকা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰেই হ'ব বহুভুজটোৰ কৰ্ণ বহুভুজ এটাৰ ওচৰা-ওচৰিকৈ নথকা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰেই বহুভুজটোৰ কৰ্ণ এই এ বি চি ডি ই এফ এই বহুভুজটোৰ চাৰিডাল বাহু আছে তোমালোকে দেখিছা নহয় ইয়াক আমি পিছলৈ খৰভুজ বুলি আমি জানিম এতিয়া খৰভুজ এটাৰ কিমান কৰ্ণ থাকিব পাৰে ত্ৰিভুজৰ কৰ্ণ থাকিব পাৰে নে নোৱাৰে বাৰু তোমালোকে নিজে জনাবাচোন চতুৰ্ভুজ এটাৰ কেইডাল কৰ্ণ থাকিব পাৰে মই ইয়াতে চতুৰ্ভুজ এটা আঁকিছোঁ বাৰু এই চতুৰ্ভুজটোৰ এডাল কৰ্ণ এডাল কৰ্ণ দেখিছেনে বাৰু চতুৰ্ভুজ এটা কৰ্ণ থাকে পঞ্চভুজ কেইডাল থাকিব ষড়ভুজ এটাৰ কেইডাল থাকিব তাৰ হিচাপ আমি উলিয়াব পাৰোঁ তোমালোকে আঁকি চাব লাগিব কেইডাল কৰ্ণ দিব পাৰোঁ তাৰ সূত্ৰও আছে কেনেকৈ সূত্ৰ উলিয়াব লাগে মই দেখুৱাই তোমালোকক পিছৰ ক্লাছত দেখুৱাম এতিয়া তোমালোকে কেৱল কৰ্ণ কি বস্তু তাৰ ধাৰণাটোকে লোৱা যে ওচৰা-ওচৰিকৈ নথকা ধৰা এইটো পি কিউ আৰ এছ ই ওচৰা-ওচৰিকৈ নাই পি কিউ ওচৰা-ওচৰি কিন্তু আৰটোৰ ওচৰা-ওচৰি নহয় গতিকে পি আৰ সংযোগ কৰিলে যিডাল পাম সেইডাল কৰ্ণ কিউৰ লগত আৰটো ওচৰা-ওচৰি গতিকে আৰটো এৰি এছটো আমাৰ ওচৰা-ওচৰি নহয় এইটো সংযোগ কৰিলে কিউ এছ সংযোগ কৰিলে আমি এডাল কৰ্ণ পাম ঠিক এইধৰণে আমি কৰ্ণ কি বস্তু চিনাকি কৰি উলিয়াব পাৰিম এতিয়া তোমালোকৰ এই পেজ নাম্বাৰ 67 নিজে কৰা এই নিজে কৰা কামখিনি তোমালোকে এতিয়া মোক কৰি দেখুৱাব লাগিব তাৰ পাছত মই পুনৰ পিছৰ খণ্ডটোলৈ আগবাঢ়িম যে তোমালোকে মই যিমানখিনি ধাৰণা দিলোঁ সেই ধাৰণাখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকে এই নিজে কৰা
পেজ নম্বৰ 67 তোমালোকে এইখিনি কৰিবলৈ যত্ন কৰা। তোমালোকৰ পাঠ মই আজিলৈ ইমানতে সামৰি দিছোঁ। ধন্যবাদ।